আমাৰ ৰোগী শিক্ষা ধাৰাক স্বাগতম, য'ত আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আপোনাৰ পিতৃ-মাতৃত্বৰ সপোন পূৰণৰ বাবে আশা আৰু বিজ্ঞানৰ শক্তি। আজি আমি প্ৰজনন পুনৰ উৎপাদনশীল চিকিৎসাৰ এক ৰোমাঞ্চক অগ্ৰগতিৰ বিষয়ে আলোচনা কৰিম। পুৰুষ আৰু মহিলাৰ বৈধ্যান্তৰৰ বাবে ষ্টেম চেল থেৰাপি। বৈধ্যান্তই বিশ্বৰ লাখ লাখ দম্পতীক আক্ৰান্ত কৰে। ভাৰতো ইয়াৰ ব্যতিক্ৰম নহয়। ই এক গভীৰ আৱেগিক আৰু প্ৰত্যাহ্বানমূলক যাত্ৰা হ'ব পাৰে। কিন্তু চিকিৎসা গৱেষণাৰ উন্নতিৰ লগে লগে দিগন্তত নতুন আশা সৃষ্টি হৈছে। ষ্টেম চেল থেৰাপিত প্ৰৱেশ কৰক, যিটো এক অত্যাধুনিক পদ্ধতি যিয়ে বৈধ্যান্তৰ চিকিৎসাত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ অপৰিসীম সম্ভাৱনা ৰাখে। ষ্টেম চেল থেৰাপিয়ে কেনেদৰে সহায় কৰিব পাৰে সেই কথা বুজিবলৈ প্ৰথমে বৈধ্যান্তৰ বৰ্তমানৰ কিছুমান প্ৰত্যাহ্বানৰ বিষয়ে অন্বেষণ কৰোঁ আহক। পুৰুষ আৰু মহিলা উভয়ৰে ক্ষেত্ৰত হৰমনৰ ভাৰসাম্যহীনতা, জিনীয় বিকাৰ, গাঁথনিগত অস্বাভাৱিকতা, প্ৰজননৰ কলা ক্ষতি আদি বিভিন্ন কাৰণত বৈধ্যান্ত হ'ব পাৰে। এই প্ৰত্যাহ্বানসমূহে স্বাভাৱিকতে গৰ্ভধাৰণ কৰাটো কঠিন বা আনকি অসম্ভৱ কাম কৰি তুলিব পাৰে। আধুনিক ART প্ৰযুক্তিয়ে দম্পতীক এইবোৰৰ বেছিভাগেই বাইপাছ কৰি IVFৰ জৰিয়তে পিতৃ-মাতৃত্ব লাভ কৰাত সহায় কৰিব পাৰে। কিছুমান যদিও এতিয়া গৰ্ভধাৰণ কৰাত ব্যৰ্থ হয়, যেনে ডিম্বাশয়ৰ সংৰক্ষণ অভাৱ বা অকালতে ডিম্বাশয়ৰ অপৰ্যাপ্ততা, শুক্ৰাণুৰ সংখ্যা বেয়া হোৱা বা শুক্ৰাণুৰ অনুপস্থিতি বা বৈধ্যান্তৰ জিনীয়ৰ কাৰণ, যাৰ ফলত তেওঁলোকৰ সপোন পূৰণ কৰিবলৈ তৃতীয় পক্ষৰ প্ৰজনন বা দত্তক লোৱাৰ পথ বাছি লোৱা হয়। এই দম্পতীৰ নিজস্ব জৈৱিক সন্তান হ'ব নোৱাৰে। এনে ক্ষেত্ৰত ষ্টেম চেল থেৰাপিৰ ৰূপত বৈধ্যান্তৰ সৈতে জড়িত সমস্যাসমূহ অতিক্ৰম কৰাত নতুন আশা দেখুৱাইছে। শৰীৰৰ ভিতৰৰ বিভিন্ন ধৰণৰ কোষলৈ বিকশিত হোৱাৰ অন্যান্য ক্ষমতাৰ বাবে ষ্টেম চেল উল্লেখযোগ্য। ক্ষতিগ্ৰস্ত কলাবোৰ মেৰামতি আৰু পুনৰ উৎপাদন কৰাৰ সম্ভাৱনা আছে, যাৰ ফলত বৈধ্যান্তৰ চিকিৎসাৰ বাবে ইহঁতৰ এক উত্তেজনাপূৰ্ণ পথ। প্ৰজনন পুনৰ উৎপাদনশীল চিকিৎসাৰ লক্ষ্য হৈছে ষ্টেম চেলৰ পুনৰ উৎপাদন শক্তিক ব্যৱহাৰ কৰি দম্পতীৰ বৈধ্যান্তৰ অন্তৰ্নিহিত কাৰণসমূহ সমাধান কৰা। এতিয়া কিছুমান নিৰ্দিষ্ট বৈধ্যান্তৰ সমস্যা অন্বেষণ কৰোঁ আহক, যিবোৰ গতানুগতিক পদ্ধতিয়ে সমাধান কৰিবলৈ সংগ্ৰাম কৰে, কিন্তু যিবোৰ ষ্টেম চেলৰ দ্বাৰা চিকিৎসা সম্ভাৱনা ৰাখে। পুৰুষৰ বৈধ্যান্তৰ ক্ষেত্ৰখনত এক উল্লেখযোগ্য প্ৰত্যাহ্বান হ'ল অবাধক অজুস্পৰ্মিয়া। এই অৱস্থাটো তেতিয়া হয় যেতিয়া অণ্ডকোষত শুক্ৰাণু কোষ অতি কম বা একেবাৰে উৎপন্ন নহয়, যাৰ ফলত প্ৰাকৃতিক গৰ্ভধাৰণ প্ৰায়ে অসম্ভৱ হৈ পৰে। বৰ্তমানৰ চিকিৎসা যেনে শুক্ৰাণু অস্ত্ৰোপচাৰৰ দ্বাৰা নিষ্কাশন বা দাতাৰ শুক্ৰাণু ব্যৱহাৰে বিকল্প আগবঢ়াব পাৰে, যদিও প্ৰতিটো দম্পতীৰ বাবে সদায় আদৰ্শ নহ'বও পাৰে। মহিলাৰ বৈধ্যান্তৰ প্ৰতি আমাৰ মনোযোগ ঘূৰাই দিলে অকালতে ডিম্বাশয় বিকল হোৱাটো এনে এটা অৱস্থা য'ত 40 বছৰৰ বয়সৰ আগতেই ডিম্বাশয়ৰ স্বাভাৱিক কাৰ্যক্ষমতা হেৰুৱাই পেলায়। ইয়াৰ ফলত ডিম্বাশয়ৰ মজুত হ্ৰাস পাব পাৰে, যাৰ ফলত নিজৰ কণীৰে গৰ্ভধাৰণ কৰাটো কঠিন হৈ পৰে। ইন ভিট্ৰ' ফাৰ্টিলাইজেশ্যন IVFৰ বা কণীদানৰ দৰে সহায়ক প্ৰজনন কোষৰ বহু দম্পতীৰ বাবে সফল হ'লেও ইয়াৰ অন্তৰ্নিহিত সমস্যাটো সম্পূৰ্ণৰূপে সমাধান নহ'বও পাৰে আৰু সকলো দম্পতীৰ বাবেও ই এক পচন্দৰ বিকল্প নহ'বও পাৰে। জৰায়ুৰ আৱৰণা বা এণ্ড্ৰমেট্ৰিয়াম ক্ষতি হোৱা আন এটা কাৰকে ভ্ৰূণৰ ৰূপত প্ৰভাৱ পেলায়। সংক্ৰমণ, এডিনোমায়চিছ, ফাইব্ৰইডছ, এণ্ড্ৰমেট্ৰোচিছ, কেঞ্চাৰ, জিনীয় কাৰণ, অটো ইমিউন কাৰণ বা পূৰ্ব অস্ত্ৰোপচাৰৰ বাবে ইয়াৰ দাগ থাকিব পাৰে। ইয়াতেই ষ্টেম চেল থেৰাপিৰ উল্লেখযোগ্য কথা আহি পৰে। ষ্টেম চেল পুনৰ উৎপাদন ক্ষমতা ব্যৱহাৰ কৰি
আমি এই বৈধ্যান্তৰ সমস্যাৰ মূল কাৰণসমূহ লক্ষ্য কৰি অধিক ব্যক্তিগতকৃত আৰু ফলপ্ৰসূ চিকিৎসা প্ৰদান কৰা লক্ষ্য ৰাখিছোঁ। প্ৰজনন চিকিৎসাত ষ্টেম চেল থেৰাপি এতিয়াও প্ৰাৰম্ভিক পৰ্যায়ত আছে যদিও ইতিমধ্যে কেইবাটাও উপলব্ধ বিকল্প আছে যিটো প্ৰতিশ্ৰুতি দেখুৱাইছে। অকালতে ডিম্বাশয় বিকল হোৱা ক্ষেত্ৰত ষ্টেম চেল থেৰাপিয়ে ডিম্বাশয়ৰ কলাক সজীৱ আৰু পুনৰ ভৰোৱাৰ সম্ভাৱনা প্ৰদান কৰে। সুস্থ কণীৰ বিকাশত সহায় কৰি ষ্টেম চেলে মহিলাৰ নিজৰ কণীৰ ব্যৱহাৰ কৰি সফল গৰ্ভধাৰণৰ সমাধান বৃদ্ধি, যাৰ ফলত দাতাৰ কণীৰ প্ৰয়োজনীয়তা হ্ৰাস পায়। ষ্টেম চেল জৰায়ুৰ আৱৰণকো সজীৱ কৰি তুলিব পাৰে, যাৰ ফলত এণ্ড্ৰমেট্ৰিয়েল গ্ৰহণযোগ্যতা বৃদ্ধি পায়। এই যুগান্তকাৰী পদ্ধতিয়ে অকালতে ডিম্বাশয় বিকল হোৱা বা আগতীয়াকৈ ৰজনোবৃত্তিৰ সন্মুখীন হোৱা মহিলাসকলৰ বাবে উপলব্ধ বিকল্পসমূহত বৈপ্লৱিক পৰিৱৰ্তন আনিব পাৰে। এনেদৰে টেষ্টিকুলাৰ ষ্টেম চেল ট্ৰান্সপ্লান্টেশ্যনো পুৰুষকাৰক বৈধ্যান্তৰ সম্ভাৱ্য চিকিৎসা হিচাপে বিকশিত হৈছে। অণ্ডকোষত ষ্টেম চেল প্ৰৱেশ কৰি বিজ্ঞানীসকলে শুক্ৰাণু উৎপাদনকাৰী কোষ পুনৰ উৎপাদন আৰু শুক্ৰাণুৰ গুণাগুণ উন্নত কৰাৰ লক্ষ্য লৈছে। এই কোষলে পশুৰ অধ্যয়নত আশাৱশ্যক ফলাফল দেখুৱাইছে আৰু বিৰয়াত শুক্ৰাণুৰ অনুপস্থিতিৰ বৈশিষ্ট্যপূৰ্ণ নন অবষ্ট্ৰাকটিভ এজোস্পৰ্মিয়া থকা পুৰুষৰ বাবে যথেষ্ট সম্ভাৱনা আছে। পুৰুষৰ বৈধ্যান্তৰ সৈতে যুঁজি থকা দম্পতীৰ বাবে এইটো এটা গেম চেঞ্জাৰ হ'ব পাৰে, যিয়ে অধিক ফলপ্ৰসূ আৰু লক্ষ্য নিৰ্ধাৰণ কৰা চিকিৎসাৰ বিকল্প আগবঢ়াব। সামৰণিত ক'ব পাৰি যে ষ্টেম চেল থেৰাপিয়ে প্ৰজনন চিকিৎসাৰ ক্ষেত্ৰখনত এই বৈপ্লৱিক পৰিৱৰ্তন আনিব পাৰে, যিয়ে বৈধ্যান্ত বা প্ৰজনন বিকাৰৰ সৈতে যুঁজি থকা সকলৰ বাবে নতুন আশা আৰু অন্তৰীণ সম্ভাৱনা প্ৰদান কৰে। ডিম্বাশয় সজীৱ কৰাৰ পৰা আৰম্ভ কৰি অণ্ডকোষত ষ্টেম চেল প্ৰতিস্থাপনলৈকে উপলব্ধ বিকল্পসমূহ সম্প্ৰচাৰিত হৈছে আৰু প্ৰজনন চিকিৎসাৰ ভৱিষ্যতৰ ওপৰত ইয়াৰ সম্ভাৱ্য প্ৰভাৱ অনস্বীকাৰ্য। মন কৰিবলগীয়া যে বৈধ্যান্তৰ বাবে ষ্টেম চেল থেৰাপি এতিয়াও গৱেষণা আৰু ক্লিনিকেল ট্ৰায়েল প্ৰাৰম্ভিক পৰ্যায়ত আছে। অৱশ্যে প্ৰাথমিক ফলাফল অবিশ্বাস্যভাৱে আশাৱশ্যক। আমি এই গৱেষণাৰ ধাৰাসমূহৰ শীৰ্ষত থাকিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছো আৰু প্ৰজনন চিকিৎসাৰ শেহতীয়া অগ্ৰগতিসমূহ উপলব্ধ হোৱাৰ পিছত আপোনালোকৰ বাবে লৈ আহিছো। আমি ইয়াত আপোনালোকক আপোনাৰ অভিভাৱক হোৱা সপোন পূৰণ কৰিবলৈ প্ৰজনন চিকিৎসা আগবঢ়োৱা সকলো উত্তম চিকিৎসা বিকল্প ওপৰত আমাৰ নিৰ্দেশনা আগবঢ়াবলৈ আহিছো। যদি আপুনি ষ্টেম চেল থেৰাপি আৰু ইয়াৰ প্ৰজনন পুনৰ উৎপাদনশীল চিকিৎসা হিচাপে প্ৰয়োগৰ বিষয়ে অধিক জানিবলৈ আগ্ৰহী, আমি আপোনাক তলৰ বিৱৰণত উল্লেখ কৰা বৈজ্ঞানিক প্ৰবন্ধ আৰু আলোচনীসমূহ অন্বেষণ উৎসাহিত কৰিম। যদি আপুনি আৰু আপোনাৰ সংগীয়ে বৈধ্যান্তৰ সৈতে যুঁজি আছে, তেন্তে আশা হেৰুৱাব নালাগে। আমাৰ বিশেষজ্ঞ দলৰ সৈতে পৰামৰ্শৰ সময় নিৰ্ধাৰণ কৰক। আমি আপোনাৰ অনন্য প্ৰয়োজন অনুসৰি আটাইতকৈ উপযুক্ত চিকিৎসা বিকল্পসমূহ অন্বেষণ কৰিম। জ্ঞাত নিৰ্দেশনাৰ সৈতে বৈধ্যান্ত নেভিগেট কৰক।